আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়ায়ো এইবাৰ যথেষ্ট পদক্ষেপ ল'ব খুজিছে ড্ৰাগছৰ ওপৰত যিটো আজি ইয়াত কোৱা হৈছে যে ড্ৰাগছৰ ব্যৱসায়ীসকলক কোৰ আৰু তেওঁলোকক আমি বেকএণ্ড আমি কৰোঁ নে নাই আমি চেইনবিলাক কৰি কৰি গৈ এটা সময়ত চেইনটো ম্যানমাৰ সীমান্তত ৰখি যায়গৈ অমুকৰ পৰা অমুক তমুকৰ পৰা অমুক শেষ বস্তুটো গৈ পেলাই সীমান্তত পৰে মিজোৰামৰ সীমান্ত মণিপুৰৰ সীমান্ত এতিয়া তাত যথেষ্ট সেন্ট্ৰেল গভৰ্নমেণ্টে যথেষ্ট ব্যৱস্থা হাতত লৈছে দুইখন ৰাজ্য চৰকাৰেও সহযোগিতা কৰিছে আৰু আমি ভাবো যে এই বিষয়টোৰ ক্ষেত্ৰত আমি আৰু বেছি কঠোৰ হ'ব পাৰিম কিন্তু লগত আৰু এটাও কথা আছে যেটো আমি সকলোৱে চকু দিব লাগিব যে ব্যৱসায়ীসকলৰ লগত যিসকল যুৱক ভিকটিম হ'ল তেওঁলোকক আমি ৰিহেবিলিটেশ্যন কেনেকৈ কৰিব পাৰোঁ আজি দেখা যায় যে যিবিলাক নিচা মুক্তি কেন্দ্ৰ আছে তেওঁলোকেও বহুতৰ মই সকলোকে নকওঁ 2-4 জনে তেওঁলোকে নিজে ড্ৰাগছ দিয়া আৰম্ভ কৰি দিয়ে নিচা মুক্তি কেন্দ্ৰ গৈ পেলাই আকৌ ড্ৰাগছ খোৱাৰে এটা কেন্দ্ৰ হৈ পৰে গতিকে এই দিশটো আমি ভাল ভাল এনজিঅ'ক আমি আহ্বান জনাম যে আপোনালোকে ৰিহেবিলিটেশ্যন চেণ্টাৰৰ কাৰণে আগবাঢ়ি আহক চৰকাৰে আৰ্থিক সহায় কৰিব আমি এটা স্কিমো আনিম যে চৰকাৰে কেনেকৈ সহায় কৰিব পাৰে কিন্তু বৰ্তমানৰ বহুত নিচা মুক্তি কেন্দ্ৰতে এনে ধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ আমি সময়ে সময়ে পাই থাকো বা বাতৰি কাকততো ওলাই সেইভাবে মই এটাই অনুৰোধ কৰিম যে আমি যিজনে ব্যৱসায় কৰে তেওঁৰ বিৰুদ্ধে আমি কঠোৰ হ'ম আৰু ভিকটিম সকলক ৰিহেবিলিটেট কৰাৰ কাৰণেও চেষ্টা কৰিম আৰু ড্ৰাগছৰ ক্ষেত্ৰত যদি আমি কঠোৰ হওঁ অকল ড্ৰাগছ নিয়ন্ত্ৰণে নহয় সৰু সুৰা বহুত অপৰাধ নিয়ন্ত্ৰণ হয় চেইন ষ্টিচিং মানুহৰ ৰাতি টকা পইচা জোৰ কৰি লোৱা ঘৰত যেটো পাৰিবাৰিক অত্যাচাৰ আৰম্ভ হয় এই গোটেইবিলাক আৰু বিষয়টো যথেষ্ট চিন্তনীয় আৰু আমি সকলোৱে ঐক্যবদ্ধভাৱে এই দিশত কাম কৰিব লাগিব মই বিধানসভাৰ সহযোগিতা নিশ্চিতভাৱে কামনা কৰিম